Welcome everyone. Welcome to our YouTube channel Wi-Fi Study Zone. আজি আমাৰ ভিডিঅ'টোত আমি কিছুমান ইম্পৰ্টেণ্ট জিকে আৰু হিষ্টৰী কুৱেশ্যন লৈ আহিছো। এডিআৰই আৰু আসাম পুলিচৰ এক্সামৰ বাবে এই কুৱেশ্যনকেইটা বহুতো ইম্পৰ্টেণ্ট। যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আমি এতিয়া ভিডিঅ'টোৰ কুৱেশ্যনবোৰ আগবাঢ়ো। আমাৰ আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল How many rings are there on the Olympic flag? Olympic flagot কেইটা ring আছে? A 4টা, B 5টা, C 6টা, D 7টা। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব B হেডকোৱাৰ্টাৰ হয়। ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? A মুম্বাই, B কুয়ালালামপুৰ, C জাকাৰ্টা, D বেংকক। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব B কুয়ালালামপুৰ। Sign up question 2. Which of the following is not an operating system for computers? আমি যে কম্পিউটাৰ ব্যৱহাৰ কৰোঁ এই কম্পিউটাৰটো চলাব গ'লে এটা অপাৰেটিং চিষ্টেমৰ প্ৰয়োজন হয়। ইয়াৰ A B C D অপশ্যনৰ ভিতৰত কোনটো অপাৰেটিং চিষ্টেমৰ অংশ নহয়, মানে অপাৰেটিং চিষ্টেম নহয়? A Windows 11, B Linux, C Microsoft Office, D Ubuntu। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব C Microsoft Office। First number question to all. Which of the following is presently considered as the highest Himalayan peak of India? Himalaya সকলতকে ওখ শৃংগটো পৰ্বত শৃংগটো কোনটো? কাঞ্চনজঙ্ঘা, নন্দা দেৱী, কামেট, মানাহ। এনে যদি আমি হিমালয়াৰ উচ্চ শৃংগটোৰ কথা কওঁ এইটো মাউণ্ট এভাৰেষ্ট হ'ব, কিন্তু ইণ্ডিয়াত আছে। ইণ্ডিয়াৰ ভিতৰত হিমালয়ত মানে যেটো সবতকৈ ওখ, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব A অপশ্যন কাঞ্চনজঙ্ঘা। 6 number question. Which mythical underground river is considered to have joined Ganga and Yamuna at Triveni Sangam of Prayagraj, formerly Prayag of Allahabad? The taller side option দিয়া আছে নদীৰ এই নৈকেইটাৰ ভিতৰত কোনখন নৈয়ে ত্ৰিবেণী সংগমত যমুনা আৰু গংগাৰ লগত মিলিত হৈছে? A ভাগীৰথী, B অলকানন্দা, C সৰস্বতী, D শতদ্রু। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব C সৰস্বতী। 8 number question to which of the following is measured in carats? আমি ক্যারেট এককটোৰে তলৰ কোন বস্তু জুখো ওজন কৰো? A steel rod, B milk fat, C saffron, D gold। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব D gold। 8 number question. Which branch of study deals with the history of life on Earth as based on fossils? Branch যেটো যি ব্ৰাঞ্চটোৱে history of life on Earth পৃথিৱীৰ জীৱাশ্ম অধ্যয়ন যে কৰে সেই ব্ৰাঞ্চটোৰ নামটো কি? A paleontology, B archaeology, C geology, and D geomorphology। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব A paleontology। 9 number question to হ'ব which instrument is measure atmospheric pressure? আমাৰ যেটো atmospheric pressure আছে বায়ুমণ্ডলৰ চাপ যেটো হয় এই কোনটো ইনস্ট্ৰুমেন্টৰ আমি জুখো? Number 1 nanometer, B barometer, C altimeter, D hydrometer। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব B barometer। 10 number question. In a game of Kho-Kho, how many members of chasing team enter the field and sit on their knees? Chasing team or
কেইজন সদস্যই খো খেলত চেজিং টিমৰ কেইজন সদস্যই আঁঠুকাৰি বহি থাকিবলগীয়া হয়? এ 8জন, বি 10জন, চি 9জন, ডি 7জন। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব 8জন। এ 8জন। 11 নম্বৰ কুৱেশ্যন হ'ল হুইচ অফ দ্য ফলোইং ইজ নট নেটিভ টু ইণ্ডিয়া? তলৰ কিছুমান প্ৰাণীৰ নাম দিয়া আছে। এই প্ৰাণীবোৰৰ ভিতৰত কোনটো জীৱৰ মাতৃভূমি নহয়? ইণ্ডিয়া মাতৃভূমি নহয়। এ চিম্পাঞ্জী, বি ওৱান হৰ্ন ৰাইনো, এশিঙীয়া গণ্ডাৰ, চি পিগমি হগ, আৰু ডি লিঅ'পাৰ্ড। আমি যিটো তেন্দুৱা বুলি কওঁ বা চিতাবাঘ বুলি কওঁ, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব চিম্পাঞ্জী। এ চিম্পাঞ্জী। 12 নম্বৰ কুৱেশ্যনটো হ'ব which is officially the national tree of India? নেশ্যনেল ট্ৰী আমাৰ জাতীয় বৃক্ষ বুলি কোন গছজোপাক কোৱা হয়? এ দেৱদাৰ, বি বটগছ মানে বৰগছ যিটো কওঁ, চি পিপল, ডি নিম। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বি বনিয়ান। 10 নম্বৰ কুৱেশ্যন এগনেছ গঞ্জা Bijakshui has been more popularly known as Agnes Gonza Bijakshui. কাৰ নাম আছিল? এ মীৰাবেন, বি অৰুন্ধতী ৰয়, চি মাদাৰ টেৰিজা, ডি সিষ্টাৰ নিবেদিতা। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব চি মাদাৰ টেৰিজা। চি মাদাৰ টেৰিজা। 14 number question who invented the codes for telegraph? টেলিগ্ৰাফৰ যিটো কোড আছিলে এই কোডখিনি কোনে আৱিষ্কাৰ কৰিছিলে? এ বেঞ্জামিন ফ্ৰেংকলিন, স্যামুৱেল মৰ্ছ, এলবাৰ্ট আইনষ্টাইন, ডি জন বিয়াৰ্ড। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বি স্যামুৱেল মৰ্ছ। 15 number question what is the full form of NIFA? NIFA as Arunachal Pradesh was known earlier. Arunachal Pradesh NIFA কি নামেৰে জনাজাত আছিল? নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এৰিয়া, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এছেম্বলি, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এক্টিভিটি, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব নৰ্থ ইষ্ট, ডি অপশ্যন নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। Which of the following festival is mainly celebrated in Kerala? কেৰালাত কোনখন উৎসৱ পালন কৰা হয়? দীপাৱলী, ওনাম, পোঙ্গাল, লহৰী। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বি ওনাম। Question the male lead role in which movie was played by Jubin Garg? তলৰ চাৰিখন চিনেমাৰ ভিতৰত কোনখন চিনেমাত জুবিন গাৰ্গে মুখ্য নায়কৰ ভূমিকাত কাম কৰিছিল? মিছন চাইনা, বি মিছন কাশ্মীৰ, চি মিছন চেন্নাই, ডি মিছন কাবুল। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব এ মিছন চাইনা। 18 নম্বৰ কুৱেশ্যন who wrote the book Malgudi Days? Malgudi Days কোনে লিখিছিল? আৰ কে লক্ষ্মণ, বি কে আৰ নাৰায়ণ, চি আৰ কে নাৰায়ণ, ডি আৰ কে পণ্ডিত। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব চি আৰ কে নাৰায়ণ। 20 নম্বৰ কুৱেশ্যন ড্ৰোনছ আৰ আমি যে আজিকালি দেখো কেমেৰা চেমেৰা কৈ থাকে ড্ৰোন বা এটাকো হয় ভিন্নভাৱে ব্যৱহাৰ কৰি থাকে ড্ৰোনৰ। ড্ৰোনটো কি? এ interstellar laser weapons, B night vision binoculars, C crawling land mine detectors, D unmanned aerial vehicles. ইয়াৰ শুদ্ধ আনসাৰটো হ'ব D unmanned aerial vehicles. 20 number question in the following list who was a football player? এই চাৰিজনৰ ভিতৰত কোনজন এজন ফুটবল খেলুৱৈ আছিল? Gilbeston Sangma, Curfew Roy, Taibun Nasa,
মিঠু বৰুৱা ইয়াৰ শুদ্ধ আনসাৰটো হ'ব গিলবাৰ্ষ্টন চাংমা 21 নম্বৰ question which of the following state does not share border with Assam তলৰ কোনখন ৰাজ্যই অসমৰ লগত বৰ্ডাৰটো নিজৰ সীমাটো ভাগ নকৰে এ নাগালেণ্ড বি ছিকিম চি মিজোৰাম ডি ৱেষ্ট বেংগল ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বি ছিকিম 22 নম্বৰ question which district of Assam was created in January 2022 2022 চনৰ কোনখন জিলা জানুৱাৰী মাহ 2022 চনৰ জানুৱাৰী মাহত কোনখন জিলা সৃষ্টি কৰা হৈছিল এ বজালি বি বাক্সা চি তামুলপুৰ ডি হোজাই ইয়াৰ শুদ্ধ আনসাৰটো হ'ব চি তামুলপুৰ 23 নম্বৰ question who presented the budget for 2021-22 in Assam 2021-22 চনৰ অসমৰ যি বাজেটখন আছিলে এই বাজেটখন বিধানসভাত কোনে উপস্থাপন কৰিছিল এ হিমন্ত বিশ্ব শৰ্মা বি অজন্তা নেওগ ডি চি অতুল বৰা ডি ৰণজ পেগু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বি অজন্তা নেওগ 24 number question which of the following river is known the south bank of river ব্ৰহ্মপুত্ৰৰ আমি জানো উপনৈখিনিত ভাগ কৰা আছে উত্তৰ ফালৰ আৰু দক্ষিণ ফালৰ তো ইয়াৰ এই চাৰিটা নৈৰ ভাতত এ বি মানস সুবনচিৰি দিখৌ ৰঙানদী এই চাৰিটা ভাতত কোনখন নৈ দক্ষিণ ফালৰ এ মানস বি সুবনচিৰি চি দিখৌ ডি ৰঙানদী ইয়াৰ শুদ্ধ আনসাৰটো হ'ব চি দিখৌ 25 নম্বৰ question which one amongst the following is the oldest production unit তলৰ কোনখন মানে সবতকে প্ৰাচীন হয় মানে প্ৰডাকশনৰ কাৰণ দিখৰ ফালে চালে প্ৰাচীনতম অৰ্গানাইজেশ্যন হয় এ ডিগবৈ ৰিফাইনাৰী বি নুমলীগড় ৰিফাইনাৰী বঙাইগাঁও ৰিফাইনাৰী আৰু গুৱাহাটী ৰিফাইনাৰী ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ডি সৰি এ ডিগবৈ ৰিফাইনাৰী 26 নম্বৰ question which among the following is a UNESCO heritage site তলৰ কোনখন ইউনেস্কোৰ ফালৰ পৰা বিশ্ব ঐতিহ্য স্বীকৃতিপ্ৰাপ্ত স্থান এ মাজুলী ৰিভাৰ আইলেণ্ড বি শুৱালকুছি চি কামাখ্যা টেম্পল ডি মানস নেশ্যনেল পাৰ্ক ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ডি মানস নেশ্যনেল পাৰ্ক এতিয়া আমাৰ অসমত তিনিটা ৱৰ্ল্ড হেৰিটেজ হৈ গ'ল ইউনেস্কোৰ ফালৰ পৰা ইউনেস্কো হেৰিটেজ সাইট এটা হ'ল মানস 2 নম্বৰ কাজিৰঙা আৰু এটা নতুনকে কাৰেণ্ট এফেয়াৰ্স মানে কাৰেণ্ট এফেয়াৰ্সৰ কোৱেশ্চনটো হ'ব পাৰে এইটো হ'ল চৰাইদেউ 28 নম্বৰ কোৱেশ্চন কাজিৰঙা নেশ্যনেল পাৰ্ক ডাজ নট টাচ which of the following district তলৰ কোনকেইখন মানে কোনখন ডিষ্ট্ৰিক্ট কাজিৰঙা নেশ্যনেল পাৰ্কৰ লগত সীমা ভাগ কৰা নাই এ গোলাঘাট বি কাৰ্বি আংলং চি নগাঁও ডি মৰিগাঁও ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ডি মৰিগাঁও 28 নম্বৰ question who established the Gurudwara at ধুবৰীত গুৰুদ্বাৰা কোনে স্থাপনা কৰিছিল এ গুৰু নানক বি গুৰু তেগ বাহাদুৰ চি গুৰু অংগদ ডি গুৰু অৰ্জন ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বি গুৰু তেগ বাহাদুৰ 29 নম্বৰ question who was the first female actress of Assamese cinema অসমীয়া বোলছবিৰ প্ৰথম অভিনেত্ৰী গৰাকী কোন আছিল আইডো হেণ্ডিকৈ ইভা আছাও অৱন্তী হেণ্ডিকৈ আৰু বিদ্যা ৰাও ইয়াৰ শুদ্ধ আনসাৰটো হ'ব আইডো হেণ্ডিকৈ 30 নম্বৰ question whose resting place is at Soraguri Sapuri at Dikhomuk near Sibsagar তলৰ কোনজনৰ সময়ত চৰাগুৰি চাপৰি দিখমুখৰ শিৱসাগৰৰ ওচৰৰে চৰাগুৰি চাপৰি দিখমুখৰ তাৰ বিশ্ৰামৰ ঠাই আছিল এ বিষ্ণু প্ৰসাদ ৰাভা চি স্বৰ্গদেউ চুকাফা
চি আজানপীৰ, ডি শ্ৰীমন্ত শংকৰদেৱ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব চি আজানপীৰ। আজিলৈ ইমানেই, ধন্যবাদ।